নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আজিৰ খবৰকেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে, আগতীয়াকৈ এটা সৰু ৰিকুৱেষ্ট, লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আগবাঢ়িছোঁ আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে, যোৱাকালি কংগ্ৰেছত বিজেপিৰ একাংশ ব্যক্তি যোগদান কৰে। যোৱাকালি গৌৰৱ গগৈয়ে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 10 তাৰিখৰ দিনাখন গৌৰৱ গগৈৰ সৈতে থকা পাকিস্তানৰ সম্পৰ্কৰ কথা ৰাইজৰ আগত অৱগত কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কথা দিছিলে। কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কথা মতে গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ থকা সম্পৰ্কৰ বিষয়ে ৰাইজক অৱগত কৰিব নোৱাৰিলে। কিন্তু গৌৰৱ গগৈয়ে এটা কথা দিছিলে যে প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন বিজেপিৰ ভেটি খহাই বিজেপিৰ একাংশ ব্যক্তিক কংগ্ৰেছত যোগদান কৰাব। আৰু সেইমতেই বিজেপিৰ একাংশ ব্যক্তিয়ে যোৱাকালি কংগ্ৰেছত যোগদান কৰে। খবৰ লোৱা অনুসৰি কংগ্ৰেছত যোগদান কৰিছে প্ৰাক্তন বিজেপি বিধায়ক কাৰ্তিক সেনা সিনহা আৰু লগতে বহু কেইজন বিজেপি উচ্চ পদস্থ নেতা। বিজেপিৰ একাংশ নেতাই কংগ্ৰেছত যোগদান কৰিছে। মানে গৌৰৱ গগৈয়ে যিটো নেকি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি মতেই কাম কৰিছে। আৰু হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই। গতিকে মোৰ মতে গৌৰৱ গগৈটো পালন কৰি দেখুৱাই দিলে তেখেতৰ প্ৰতিশ্ৰুতি। এতিয়া হিমন্ত বিশ্ব শৰ্মাদেৱেও গৌৰৱ গগৈৰ সৈতে পাকিস্তানৰ মাজত থকা সম্পৰ্কৰ বিষয়ে ৰাইজৰ আগত অৱগত কৰি তেখেতৰ প্ৰতিশ্ৰুতি ৰাখিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। যোৱাকালি 3rd গ্ৰেডৰ ৰিজাল্ট ঘোষণা কৰিলে। 3rd গ্ৰেডৰ যোৱাকালি নিযুক্তিৰ পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰিলে। যোৱাকালি কোনে কোনে চাকৰি পালে সেইটো ফাইনেলি ডিচাইড হৈ গ'ল। তো যোৱাকালি প্ৰায় 7650 জন প্ৰাৰ্থীক বাছনি কৰি উলিয়াইছে। মানে এওঁলোকে ফিক্সড চাকৰি লাভ কৰিছে। ইয়াৰে প্ৰায় 1516টা অন্যান্য পিছপৰা শ্ৰেণীত অন্তৰ্ভুক্ত হৈছে। আদিবাসীৰ বাবে সংৰক্ষিত কৰিছে প্ৰায় 163টা পদ। অনুসূচিত জাতিৰ বাবে 524 জন প্ৰাৰ্থী বাছনি কৰিছে। লগতে অনুসূচিত জনজাতি ভৈয়ামৰ বাবে 743 জন প্ৰাৰ্থী বাছনি কৰি ৰাখিছে। অনুসূচিত পাহাৰীয়া জনজাতিৰ বাবে 352 জন প্ৰাৰ্থীক বাছনি কৰি ৰাখিছে। সাধাৰণ শ্ৰেণীৰ বাবে 4352 জন প্ৰাৰ্থী বাছনি কৰি ৰাখিছে। EWSৰ বাবে কোনো ধৰণৰ পদ সংৰক্ষণ কৰি ৰখা নাই। মানে ইকনমিকেল উইক যিসকল নেকি মানে যিসকলৰ আৰ্থিকভাৱে দুৰ্বল ব্যক্তি তেওঁলোকৰ বাবে কোনো ধৰণৰ পদ বাছনি কৰি ৰখা নাই। প্ৰাক্তন কৰ্মচাৰীৰ বাবে সংৰক্ষণ কৰিছে 117টা পদ। দিব্যাংগ ব্যক্তিৰ বাবে 215টা পদ সংৰক্ষণ কৰি ৰখা হৈছে। 7650টা পদৰ বাবে যোৱাকালি বাছনি কৰিছে। আৰু এপ্লাই কৰিছিলে কিমানে শুনিলে আচৰিত হ'ব। 23 লাখতকৈও অধিক লোকে আবেদন কৰিছিলে 3rd গ্ৰেডৰ পৰীক্ষাৰ বাবে, বা 3rd গ্ৰেডৰ পৰীক্ষাত 23 লাখতকৈও অধিক লোকে অৱতীৰ্ণ হৈছিলে। আৰু চাকৰি পাইছে মাত্ৰ 7000 জনে। গতিকে ভাবক আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত কিমান নেক্সট লেভেল নিবনুৱা মানুহ আছে। আমিও এজন নিবনুৱা, কিন্তু আমি বাৰু পৰীক্ষা দিয়া নাই। আমাৰ নিচিনা কিমান আছে পৰীক্ষা নিদিয়াকৈ। গতিকে তেওঁলোকো একোজন নিবনুৱা। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। জুবিন দাৰ হত্যাৰ লগত জড়িত থকা বৰ্তমান সময়ত তদন্ত চলি আছে। জুবিন দাৰ হত্যাৰ তদন্ত এতিয়াও চলি আছে, অনাগত সময়তো চলি থাকিব। আৰু ইয়াৰ ন্যায় আমি কেতিয়া পাম এই সম্পৰ্কে আমি অনাগত সময়তহে ক'ব পাৰিম। যদি তদন্ত ক্ষীপ্ৰ গতিত হয় তেনেহ'লে সোনকালে আমি ন্যায় পাম। আৰু যদিহে তদন্ত ক্ষীপ্ৰ গতিত নহয়, লেহেমীয়া গতিৰে হয়, তেনেহ'লে আমি তাৰ ন্যায় দেৰিকৈ পাম। এজন ব্যক্তিয়ে কৈছিলে যে এনেকুৱা ধৰণৰ কেছবিলাক তদন্ত কৰাৰ ক্ষেত্ৰত এটা বিশেষ ফৰ্মুলা ব্যৱহাৰ কৰা হয়। সেই ফৰ্মুলাটোৰ বিষয়ে কৈ নিদিওঁ, ইয়াতে অকণমান ডাঙৰ হৈ যায় ঘটনাটো। আৰু যি কি নহওক, এটা বিশেষ ফৰ্মুলা ব্যৱহাৰ কৰা হয় যাৰ বাবে নেকি অকণমান সময় লাগি পৰে এনেকুৱা ধৰণৰ হাই প্ৰফাইল যিবিলাক নেকি কেছ থাকে সেই কেছসমূহ মীমাংসা
কৰোঁতে বা সেইবিলাকত অকণমান ন্যায় পাওঁতে দেৰি হয় বুলি এজন ব্যক্তিয়ে উল্লেখ কৰিছিল বাৰু যি কি নহওক জুবিন দাৰ হত্যাৰ ওপৰত BBC নিউজৰ সাংবাদিক শচীন গগৈয়ে কৈছে যে 3 সপ্তাহৰ পাছতো ঘটনা সংঘটিত হোৱা স্থানৰ পৰা তথ্য প্ৰমাণ সংগ্ৰহ নকৰাকৈ যি তদন্ত চলি আছে তাৰ আদালতত কি গতি হ'ব তাকে মই ভাবিব পোৱা নাই জুবিন গাৰ্গে জীৱনকালত চৰকাৰক মাজে সময়ে জ্বলা কলা খুৱাইছিল এতিয়া মৃত্যুত বিহু দেখুৱাব যেন অনুভৱহে হৈছে তো BBC নিউজৰ সাংবাদিকে কৈছে যে 3 সপ্তাহ হৈ গ'ল জুবিনদাৰ মৃত্যু হোৱা কিন্তু এতিয়া পৰ্যন্ত তদন্তকাৰী দলে মৃত্যু হোৱা ঘটনাৰ পৰা কোনো ধৰণৰ তথ্য উদ্ধাৰ কৰিব পৰা নাই গতিকে তদন্ত কি প্ৰক্ৰিয়াৰে হৈছে তেখেতে সেইটোহে বুজি পোৱা নাই জুবিনদা জীৱিত থকা অৱস্থাত মানে চৰকাৰক জ্বলা কলা খুৱাই মাৰিছিল আপোনালোকে চাওকচোন আগতে কেনেকুৱা কথা কৈ দিয়ে এতিয়া মৃত্যুৰ পাছত এছাত বিহু দেখুৱাব বুলি কৈছে BBC নিউজৰ সাংবাদিকে তো দেখা যাওক আশা কৰোঁ জুবিনদাৰ যাতে ন্যায় পায় বছ সেইটোৱে কথা বেলেগ একো নালাগে জুবিনদাই যাতে ন্যায় পায় সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে সিদ্ধাৰ্থ শৰ্মা হেনো কেৱল এজন জুবিনদাৰ মেনেজাৰেই নাছিলে সিদ্ধাৰ্থ শৰ্মা হেনো এজন বোলে ঠিকাদাৰো আছিলে যেহেতু সিদ্ধাৰ্থ শৰ্মা জুবিনদাৰ মেনেজাৰ আছিলে আৰু যাৰ সুযোগ লৈছিলে সিদ্ধাৰ্থ শৰ্মাই জুবিনদাৰ নাম লৈ কেবা ঠাইতো ঠিকা কৰি আছিলে হেনো সিদ্ধাৰ্থ শৰ্মাই খবৰলৈ পৰিছে অকল জুবিন গাৰ্গৰ মেনেজাৰেই নহয় ঠিকাদাৰো আছিলে সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰৰ পৰিচয়ে লাভ কৰিছিল জল জীৱন মিছনৰ 14টা প্ৰকল্পৰ ঠিকাৰ কাম মংগলদৈ সমমণ্ডল প্ৰকল্প কেইটাৰ বাবে প্ৰায় 19 কোটি টকা ঠিকা লাভ কৰিছিল সিদ্ধাৰ্থ শৰ্মাৰ দলে বংকিম ৰয় মেধি জয়ন্ত কাকতি আছিল সিদ্ধাৰ্থ শৰ্মাৰ সহযোগী তো এই তথ্য আগবঢ়াইছে দা ক্ৰছ কাৰেণ্টৰ তৰফৰ পৰা দা ক্ৰছ কাৰেণ্ট নিউজ চেনেলৰ তৰফৰ পৰা এই তথ্য আগবঢ়াইছে তেখেতলোকে কৈছে যে সিদ্ধাৰ্থ শৰ্মাই 19 কোটি টকাৰ ঠিকা লাভ কৰিছিলে য'ত তেখেতৰ সহপাঠী আছিলে বংকিম ৰায় মেধি আৰু জয়ন্ত কাকতি তেখেতে জুবিন গাৰ্গৰ নাম লৈ ঠিকা লাভ কৰিছিলে বুলি জনাইছে জল জীৱন মিছন আঁচনিৰ 14টাকৈ কাম তেখেতে লাভ কৰিছিলে বোলে গতিকে সেই সকলৰ ওপৰতো মোৰ মতে তদন্ত হ'ব লাগে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে যোৱাকালি এডিআৰইৰ ৰিজাল্ট ঘোষণা কৰিলে মই আপোনালোকক কৈছোঁৱেই যে এডিআৰইৰ পৰীক্ষাত প্ৰায় 23 লাখতকৈও অধিক লোকে আবেদন কৰিছিলে গতিকে আপোনালোকে ভাবক আমাৰ অসমত কেনেকুৱা নেক্সট লেভেলত আনএমপ্লয়মেণ্ট আছে 23 লাখটো কেৱল চাকৰিৰ বাবে আবেদন কৰা চাকৰিৰ বাবে আবেদন নকৰা চাগে কিমান থাকি গ'ল আমাৰ গাঁওখনতেই যদি ক'বলৈ যাওঁ আমাৰ গাঁওখনত খুব বেছিতকৈ বেছি 2জন বা 3জন লোকেহে আবেদন কৰিছে বাকী সকলে আবেদন কৰাই নাই ঠিক তেনেকৈ প্ৰত্যেক গাঁৱে গাঁৱে 2জন 3জন লোকেহে চাগে আবেদন কৰিছে বেছিতকৈ বেছি বাকী মানুহবিলাকেতো আবেদন নকৰাকৈ তেনেকৈ থাকি গৈছে তেওঁলোকে ভাবে যে আমি চাকৰি ক'তনো পাম আৰু ইমান চুকা ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব গতিকে আমি পৰীক্ষাত অৱতীৰ্ণই নহওঁ এনেই সময় ৱেষ্ট নকৰোঁ বুলি একাংশ লোকে চাকৰিত এপ্লাই নকৰাকৈ থাকি গুচি যায় যেনেকৈ মই এতিয়া মোৰ চিন্তাধাৰা কি যে মই মানে যদি চাকৰিৰ কাৰণে এপ্লাই কৰোঁ বাইচান্স যদি নেপাওঁ কিমান লাজ পাম নহয় জানো তো সেই বুলি নিদিওঁ বা কেতিয়াবা এইটোও ভাবোঁ যে মইতো কিবা এটা কৰি খায়ে আছোঁ তো মোৰ জেগাত কোনোবা এজন ব্যক্তি ওলাওকচোন যিজনে নেকি আপোনাৰ একো কৰা নাই তেখেতেই পাওক এই বুলিও ভাবোঁ বাৰু যি কি নহওক যিয়ে নহওক আৰু পৰীক্ষা নিদিলেতো নিদিলেও সেইটো কৈ এতিয়া লাভ নাই কিন্তু আনএমপ্লয়মেণ্ট কিমান নেক্সট লেভেলত আছে আপোনালোকে ভাবিব নোৱাৰিব আমাৰ অসমত তৃতীয় বৰ্গৰ যি নেকি 7,650টা পদ ওলাইছিলে সেই পদৰ বাবে 23,85,421 গৰাকী প্ৰাৰ্থীয়ে এপ্লাই কৰিছিলে য'ত নেকি কেৱল 7,650 জনেহে চাকৰি লাভ কৰিলে চাকৰিৰ পৰা বঞ্চিত হ'ল 23,77,771 গৰাকী আৰু এওঁলোক এতিয়াও নিবনুৱা ভৱিষ্যতলৈ তেওঁলোকে কি কৰিব ইমানখিনি মানুহক চাকৰি দিবৰ কাৰণে ভাবক আপোনালোকে চৰকাৰে প্ৰত্যেক বছৰে কিমান লাখকৈ চাকৰি দিব লাগিব চৰকাৰে যে কৈ থাকে নিবনুৱা সমস্যা নাইকিয়া হ'ব মানে নোৱাৰে কোনো পধ্যেই চৰকাৰে এই গতিত যদি মানে সংস্থাপন দিয়ে নিবনুৱা নাইকিয়া কৰিব নোৱাৰে কোনো পধ্যেই নিবনুৱা নাইকিয়া কৰিব নোৱাৰে কাৰণ প্ৰত্যেক বছৰে লাখ লাখ নিবনুৱাৰ নতুনকৈ জন্ম হয়
গতিকে ক'ৰ পৰা নিবনুৱা সমস্যা নাইকিয়া কৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিহাৰৰ পৰা বিহাৰত এতিয়া নিৰ্বাচন আয়োগে লৈছে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিহাৰৰ নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে যে এতিয়া কোনো পলিটিকেল পাৰ্টিয়ে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দ্বাৰা প্ৰস্তুত কৰা ভিডিঅ' প্ৰচাৰ কৰিব নোৱাৰিব বুলি জনাইছে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা এইটো এটা নতুনকৈ নিয়ম বান্ধি দিছে পলিটিচিয়ানসকলৰ বাবে বা পলিটিকেল পাৰ্টিসমূহৰ বাবে আমাৰ অসমতো এই নিয়মটো নিশ্চয় প্ৰযোজ্য হ'ব নিৰ্বাচনৰ পূৰ্বে কিন্তু তাৰ পূৰ্বে ইলেকশ্যন কমিশ্যন ডিপাৰ্টমেণ্টলৈ জাননী জাৰি কৰিছে যে আমাৰ অসমত বিজেপি পাৰ্টিয়ে কংগ্ৰেছক উদ্দেশ্যি বা এটা বিশেষ জাতি বা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি যি নেকি সাম্প্ৰদায়িকতাৰ ভিডিঅ' প্ৰস্তুত কৰিছিলে সেই ভিডিঅ' উচ্চতম ন্যায়ালয়ে অতৰাবৰ কাৰণে নিৰ্দেশনা প্ৰদানো কৰিছে গতিকে আমাৰ অসমতো হয়তো এনেধৰণৰ সিদ্ধান্ত ল'ব পাৰে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে বিধানসভা নিৰ্বাচনত এইবাৰ কোনে গাদী দখল কৰে এইটো আমি অনাগত সময়ত গম পাম কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে মহিলাসকলক প্ৰতিশ্ৰুতি দিছে যে যদিহে মহিলাসকলে বিজেপি চৰকাৰক ভোট দি জয়যুক্ত কৰায় তেনেহ'লে অনাগত সময়ত প্ৰত্যেকজনী মহিলাকে লাখপতি বনাব সেয়াই নহয় তাৰ লগতে এইটো প্ৰতিশ্ৰুতি দিছে যে পুনৰবাৰ যদি বিজেপিয়ে চৰকাৰ গঠন কৰে তেন্তে মিঠাতেল সুলভ মূল্যৰ দোকানত লাভ কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে প্ৰতিশ্ৰুতি দিছে সেইদিনাখন অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা কেইগৰাকীমান মহিলাৰ বেংকৰ ষ্টেটমেণ্ট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিছিলে আৰু আপোনালোকে দেখিলে আচৰিত হ'ব যিসকল মহিলাক নেকি লাখপতি বনাম বুলি কৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেইসকল মহিলাৰ একাউণ্টত আছে কাৰোবাৰ একাউণ্টত আছে 1260 টকা কাৰোবাৰ একাউণ্টত আছে 1290 টকা কাৰোবাৰ একাউণ্টত আছে 2800 টকা কাৰোবাৰ একাউণ্টত আছে 2100 টকা মানে মহিলাসকলক যি নেকি লাখপতি বনোৱাৰ সপোন দেখিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে সেই সপোন হৈ ৰ'ব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে হাজাৰ চেষ্টা কৰিলেও মহিলাসকলক লাখপতি কৰিব নোৱাৰিবগে আৰু আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মৰিয়নিৰ সমষ্টিৰ পৰা তো মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত এটা সিদ্ধান্ত লৈছে JMCHত মুকলি কৰিছে মায়াবিনী ৰক্তদান সংস্থা য'ত নেকি আপুনি ৰক্তদান কৰিব পাৰিব আৰু কাৰোবাৰ যদি ৰক্তৰ প্ৰয়োজন হৈছে তেখেতলোকে ৰক্ত ল'ব পাৰিব বুলি জনাইছে মৰিয়নিৰ 15খন গাঁৱৰ ৰাইজে JMCHত মুকলি কৰিলে মায়াবিনী ৰক্তদান সংস্থা আৰু তাতে সহায় সহযোগ আগবঢ়াইছে বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু এই কথা ঘোষণা কৰিছে ৰূপজ্যোতি কুৰ্মীয়ে মোৰ মতে এটা ভাল পদক্ষেপ হাতত লৈছে জুবিন দাৰ হৈ জুবিন দাই যেনেকৈ মানুহৰ বাবে কৰি ভাল পাইছিলে তো সেই 15খন গাঁৱৰ মানুহেও জুবিন দাৰ সেই লেগেচিটোক ফলো কৰি 15খন গাঁৱৰ মানুহে একগোট হৈ ৰক্তদান ষ্টেচন আৰম্ভ কৰিছে য'ত নেকি মানে যাৰ তেজ বেছিকৈ আছে দিবলৈ ইচ্ছা আছে তেওঁলোকে দিব পাৰিব আৰু যাৰ তেজৰ প্ৰয়োজন হৈছে তেওঁলোকে তেজ তাৰ পৰা ল'ব পাৰিব আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ সৈতে থকা দুজন PSOক এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে জুবিন দাৰ সৈতে থকা দুজন PSOক ইতিমধ্যে এৰেষ্ট কৰিছে এজন হৈছে কনিষ্টবল নন্দেশৰ পৰা অন্যজন হৈছে হেড কনিষ্টবল পৰেশ বৈশ্য তেখেতলোকৰ একাউণ্টত এজনৰ একাউণ্টত নন্দেশ্বৰ বৰাৰ একাউণ্টত 70 লাখ টকা উদ্ধাৰ হৈছে আৰু পৰেশ বৈশ্যৰ একাউণ্টত 40 লাখ টকা উদ্ধাৰ কৰিছে আৰু তাৰ পাছতেই এতিয়া দুয়োজনকে এৰেষ্ট কৰিছে তেখেতলোকক চাকৰিৰ পৰা নিলম্বন কৰিছে বুলি খবৰ ওলাই পৰিছে কাৰণ এজন PSOৰ একাউণ্টত ইমানখিনি টকা উদ্ধাৰ হোৱাটো ডাঙৰ কথা কিন্তু আনফালে গৰিমা বয়ে যোৱাকালি তেখেত এটা ষ্টেটমেণ্ট দিছিলে সেই ষ্টেটমেণ্টত দেখা পাইছিলোঁ যে জুবিন দাৰ ওচৰত অনলাইন মাধ্যম নাই যাৰ কাৰণে নেকি জুবিন দাই কি কৰে তেখেতৰ লগত থকা মানুহবিলাকৰ একাউণ্টত পইচা কেতিয়াবা ভৰাই থৈ দিয়ে যে এইটো পইচা ততে ৰাখি থৈ দিয়ে কেতিয়াবা যদি কোনোবাই মোক পইচা খোজে তহতে ইয়াৰ পৰা পইচা দি দিবি মানে সেই কাৰণে কেতিয়াবা জুবিন দাই মনেও ৰাখি থৈ দিয়ে কিন্তু 70 লাখ 40 লাখ টকা মোৰ বোধে নাৰাখিবও পাৰে গতিকে যাৰ কাৰণে নেকি এৰেষ্ট কৰিছে আৰু লগতে তেওঁলোকক চাকৰিৰ পৰাও নিলম্বন কৰা হৈছে আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ওপৰত যোৱাকালি সাংবাদিকে প্ৰশ্ন কৰিছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱক ডিব্ৰুগড়ত তেখেতে মাটি কিনাৰ কথাক লৈ তেখেতৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিলে তেতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে মোৰ দৰমহাটোৰ বাহিৰে কোনো সম্পত্তিয়েই নাই দৰমহাটোৰ বাহিৰে মোৰ হাতত 1 টকাও নাই মই দৰমহাটোৰ বাহিৰে একো টকাই নাপাওঁ মই সম্পূৰ্ণৰূপে মানে দৰমহাৰ ওপৰত চলা এজন মুখ্যমন্ত্ৰী মই বেলেগৰ নিচিনা নহওঁ বুলি তেখেতে যোৱাকালি সাংবাদিকক প্ৰশ্ন কৰিছিলে
মানে সাংবাদিকে প্ৰশ্ন কৰিছিলে, সেই সাংবাদিকৰ প্ৰশ্ন উত্তৰ নিদি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে তেনেধৰণৰ মন্তব্য কৰিছিল আৰু তেখেতে কৈছে যে আপোনাৰ চেনেলৰ মালিকক গৈ সোধকগে তেখেতে কিমান কাম কৰিছে, তেখেতৰ ক'ত কি বিজনেছ আছে সেই বস্তুবিলাক আপুনি লক্ষ্য কৰক। এতিয়া সাংবাদিকজনে কৈছে যে আপুনি সেই বস্তুবিলাকক ওপৰত লক্ষ্য কৰিব, আপুনি মুখ্যমন্ত্ৰী, গতিকে আপুনি সেইবিলাক আপুনি লক্ষ্য কৰিব লাগিব। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এটা ৰিপৰ্ট চলাইছিলে 2025 চনত ওলোৱা এটা ৰিপৰ্ট অনুসৰি তেখেত হেনো ভাৰতৰ ভিতৰতে নৱম ধনী মুখ্যমন্ত্ৰী বুলি প্ৰকাশ পাইছিলে। ADR তৰফৰ পৰা এই ৰিপৰ্ট দাখিল কৰা হৈছিলে, য'ত ওলাই পৰিছিলে যে তেখেত ভাৰতৰ ভিতৰতে নৱম ধনী মুখ্যমন্ত্ৰী, 17 কোটি টকা মূল্যৰ সম্পত্তিৰে নৱম ধনী মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈছিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ। গতিকে তেনেকুৱা এজন মানে মুখ্যমন্ত্ৰী দুখীয়া বুলি ক'লে কেনেকৈ হ'ব, নে কি কয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আগবাঢ়িছে ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে কটন কলেজৰ পৰা। খবৰ ওলাই পৰিছে কটন কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ল। খবৰ ওলোৱা অনুসৰি কটন কলেজৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ফলাফল ঘোষণা। সভাপতি পদত জয়লাভ কৰিছে অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী দীপশেখৰ কলিতা। সাধাৰণ সম্পাদকত জয়লাভ কৰিছে আছুৰ সমৰ্থিত প্ৰাৰ্থী কৃত্ৰিময় কাশ্যপ। উপসভাপতি পদত জয়লাভ কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাৰ্থী তুজা ব্ৰহ্ম। তাৰ লগতে সহকাৰী সাধাৰণ সম্পাদকৰ পদত জয়লাভ কৰিছে আছুৰ সমৰ্থিত প্ৰাৰ্থী ময়ূৰী বৰুৱা। তো আজিকালি কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচন বা আজিকালি যিবিলাক নেকি বিশ্ববিদ্যালয়সমূহত বা কলেজবিলাকত নিৰ্বাচন হয়, কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনটো এক প্ৰকাৰ ক'বলৈ গ'লে পঞ্চায়ত নিৰ্বাচনৰ নিচিনাকৈয়ে হয়, ডাঙৰ লেভেলত হয়। আৰু কটন বিশ্ববিদ্যালয়ত যিসকলে নেকি কোনো এটা পদবীত থাকে তেওঁলোকে ভৱিষ্যতলৈ গৈ পলিটিচিয়ানে হয়গৈ। আপোনালোকে চাওক বৰ্তমান সময়ত আমাৰ অসমৰ প্ৰায়খিনি ডাঙৰ পদত থকা পলিটিচিয়ান মানে কটনৰ পৰা ওলাই অহা, কটনত তেওঁলোকে মানে নিৰ্বাচনৰ সৈতে জড়িত থকা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ, তাৰ লগতে অখিল গগৈ ডাঙৰীয়া, প্ৰায়খিনিয়ে তাৰ পৰা ওলাই অহা, তেওঁলোকে নিৰ্বাচনৰ সৈতে জড়িত থকা। গতিকে কটন কলেজত যদি কিবা এটা হয় তেখেতে ভৱিষ্যতলৈ আশা থাকে যে আমাৰ অসমৰ পলিটিক্সতো কিবা নহয় কিবা এটা কৰিব। আগবাঢ়িছে ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে জুবিনদাৰ ড্ৰিমছ প্ৰজেক্ট ৰৈ বিনালেৰ ওপৰত। খবৰলৈ পৰিছে 31 অক্টোবৰ তাৰিখৰ দিনাখন ৰৈ বিনালে শুভমুক্তি দিয়া হ'ব। আৰু ৰৈ বিনালে এইবাৰ গোটেই বছৰটো চলিব, মানে গোটেই 2025 চনটো কেৱল ৰৈ বিনালেই চলিব। আমাৰ অসমত আৰু এই 2025 চনত নেক্সট অসমীয়া ফিল্ম একোৱেই ৰিলিজ নকৰে, 2026 চনতহে ৰিলিজ হ'বগৈ। কেইবাখনো নতুন ফিল্ম ৰিলিজ হ'ব লগা আছিলে, যেনেকৈ নেকি হোমৱৰ্ক নামৰ এখন ফিল্ম 26 ছেপ্টেম্বৰত ছবিগৃহলৈ অহাৰ কথা আছিলে। তাৰ লগে 10 অক্টোবৰত যৌৱনে আমনি কৰে দ্বিতীয় ৰিলিজ কৰাৰ কথা আছিলে। 10 অক্টোবৰত ছবিগৃহলৈ প্ৰস্তাৱনা নামৰ এখন ফিল্ম অহাৰ কথা আছিলে। নৱেম্বৰত ককা দেউতাৰ নাতি আৰু হাতী নামেৰে এখন ফিল্ম অহাৰ কথা আছিলে। লগতে ভিলেজ ৰকষ্টাৰৰ দ্বিতীয় পাৰ্ট মুকলি হোৱাৰ কথা আছিলে। আৰু আনহাতে স্ক্ৰণ্ডন নামেৰে এখন ফিল্মো অহাৰ কথা আছিলে। কিন্তু এই গোটেইখিনি ফিল্ম এতিয়া ৰখাই দিয়া হৈছে। 2025 চনত মুঠতে কেৱল ৰৈ বিনালেহে চলিব, 2026 চনতহে বাকীবিলাক ফিল্ম চলিব। আৰু প্ৰযোজক বা ডাইৰেক্টৰসকলে যি নেকি সিদ্ধান্ত লৈছে, এই সিদ্ধান্তক চেলুট জনাইছোঁ। খুব ভাল এটা সিদ্ধান্ত লৈছে, আপোনালোকে কিন্তু লাইক এটা কৰি থৈ যাব। আগবাঢ়িছে ইয়াৰ পাছৰ খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বেংগলোৰৰ পৰা। বেংগলোৰৰ এজন বাইক চালকৰ ওপৰত ওলাই পৰিছে ইয়াৰ পাছৰ খবৰটো। খবৰ ওলাই পৰিছে বেংগলোৰত এজন ৰেপিড' চালকে প্ৰত্যেক বছৰে ৰেপিড' চলাই প্ৰায় 30 লাখ টকা উপাৰ্জন কৰিছে। তেখেতে ৰেপিড' চলাই পাৰ ইয়েৰ 30 লাখ টকা উপাৰ্জন কৰিছে আৰু তেখেতৰ বাইকখন হৈছে TVS ৰনিন বাইক। গতিকে আপোনালোকে ভাবক তেখেতে মানে কিমান ডেডিকেটেডেৰে কাম কৰিছে। 30 লাখ টকাৰ উপাৰ্জন কৰিছে কেৱল বাইকৰ ভাড়া মাৰি, মানে ৰেপিড' ভাড়া মাৰি 30 লাখ টকা উপাৰ্জন কৰিছে। দেখিছে কিমান মানে ডেডিকেশ্যনেৰে কাম কৰিছে তেখেতে। গতিকে মানুহ ঠিক তেনেকৈ কাম কৰিব লাগে। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমৰ অন্যতম বাঁহীবাদক দীপাংকৰ শৰ্মাৰ ওপৰত ওলাইছে ইয়াৰ পাছৰ খবৰটো। আমাৰ অসমৰ অন্যতম বাঁহীবাদক দীপাংকৰ শৰ্মা বৰ্তমান সময়ত অসুস্থ, চিকিৎসালয়ত ভৰ্তি হৈ আছে তেখেত। খবৰ ওলাই পৰিছে তেখেতৰ চিকিৎসাৰ বাবে এতিয়া NRD গ্ৰুপৰ তৰফৰ পৰা 5 লাখ টকা অৰ্পণ কৰিছে বুলি জনাইছে। ইয়াৰ পূৰ্বে বিশিষ্ট শিল্পীগৰাকীলৈ জুবিন গাৰ্গ বঁটাৰ
জুবিন গাৰ্গ বঁটাৰ লগতে প্ৰদান কৰা হৈছিল 2 লাখ টকা NRD গ্ৰুপৰ তৰফৰ পৰা এই সিদ্ধান্ত লৈছে দীপক শৰ্মাক 5 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াইছে তেখেতৰ ফিউচাৰ চিকিৎসাৰ বাবে তেখেত বৰ্তমান বহুতেই অসুস্থ আশা কৰোঁ খুব সোনকালে সুস্থ হৈ উৰি আহক আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰলৈ পৰিছে চামগানু মহন্ত আৰু সিদ্ধাৰ্থৰ ওপৰত চামগানু মহন্ত আৰু সিদ্ধাৰ্থক হয়তো অসমৰ জেলত এতিয়া নাৰাখিব তেখেত দুয়োজনকে অসমৰ জেলৰ বাহিৰত ৰাখিব বুলি খবৰ ওলাই পৰিছে আৰু দুয়োজনকে অসমৰ জেলত ৰখাটো এটা ৰিস্কি প্ৰক্ৰিয়া কাৰণ জেলত তেওঁলোকে একেলগতে থাকিব লাগিব বাকি কয়দীসমূহৰ লগত হয় না এটা বাকি কয়দীসমূহটো অসমৰে হ'ব কেনেবাকৈ হঠাতে তেওঁলোকক কাজিয়া পচাল লাগি মাৰধৰ কৰিব হাৰাশাস্তি কৰিবও পাৰে গতিকে সেইভাবে হয়তো চৰকাৰে সেইটো ৰিস্ক ল'ব বিচৰা নাই বা প্ৰশাসনে ৰিস্ক ল'ব বিচৰা নাই যাৰ কাৰণে নেকি খবৰ ওলাই পৰিছে যে তেওঁলোকক অসমৰ জেলৰ পৰিৱৰ্তে বহিৰাজ্যৰ জেলত ৰাখিব পাৰে বুলি খবৰ ওলাই পৰিছে এতিয়া হেতু ভালৰ কাৰণে কৰিছে নে বেয়াৰ কাৰণে কৰিছে নে কিবা পলিটিক্স জড়িত হৈছে নাজানো আৰু মুঠতে খবৰ ওলাইছে যে তেখেতক অসমৰ মানে জেলত মুঠতে নাৰাখে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে শেখৰ জ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থৰ ওপৰতে জুবিন দাই এটা নতুনকৈ ষ্টুডিও খুলিছিল জোনালী ষ্টুডিও আছিল নেকি নামটো পাহৰিছো যদি ভুল হৈছে ক্ষমা কৰিব তো সেই ষ্টুডিওত তেখেতে সকলোবিলাক নতুন বস্তু নতুন আজবাব আনিছিল আৰু তেখেতে ৱৰ্ল্ডৰ নাম্বাৰ 1 মাইক্ৰফোন আনি ব্যৱহাৰ কৰিছিল সেই ষ্টুডিওত যেটো মাইক্ৰফোনৰ দাম আছিল প্ৰায় 16 লাখ টকা সেই মাইক্ৰফোনটো নিৰ্মাণ কৰা হৈছিল সোণেৰে নিৰ্মাণ কৰিছিল হ্যান্ডমেড সেইটো মাইক্ৰফোন আছিল আৰু যেটো মাইক্ৰফোন নেকি ৱৰ্ল্ডৰ বেষ্ট মাইক্ৰফোন নাম্বাৰ 1 মাইক্ৰফোন আছিল তো সেই মাইক্ৰফোনটো 16 লাখ টকাৰে ক্ৰয় কৰিছিল জুবিন দাই কিন্তু এটা খবৰ ওলাই পৰিছে সেই মাইকটোৰ হেনু এক্সুৱেল প্ৰাইস আছিল প্ৰায় 5 লাখ টকা তো সিদ্ধাৰ্থ শৰ্মা আৰু লগতে শেখৰ জ্যোতি গোস্বামীয়ে জুবিন দাক টুপি পিন্ধালে 16 লাখ টকা বুলি কৈ 5 লাখ টকা আনি বাকিখিনি টকা হয়তো তেখেত দুজনে ভাগ বতৰা কৰি ললে বুলি খবৰ ওলাই পৰিছে 5 লাখ টকাৰ দাম আছিল এক্সুৱেল প্ৰাইস মাইকটোৰ দাম কিন্তু তেওঁলোকে 16 লাখ টকা বুলি হেনু উল্লেখ কৰিছিল আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমৰ MBBS বা চিকিৎসকসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়াটো সৰলীকৰণ কৰিবৰ কাৰণে অসম চৰকাৰে এটা বিশেষ পদক্ষেপ হাতত লৈছে আমাৰ অসমত খুব সোনকালে প্ৰত্যেকখন ডিস্ট্ৰিক্টে চিকিৎসা মহাবিদ্যালয় হবলৈ গৈ আছে খুব সোনকালে এই কামটো হৈ উঠিব বিজেপি চৰকাৰ যদি থাকে সোনকালে হ'ব কংগ্ৰেছে কৰে নে নকৰে নাজানো ইনফেক্ট কৰিব চাগে কেলেনো নকৰিব নহয় জানো কংগ্ৰেছেটো বহুত কাম কৰিলে অসমত তো ঠিক তেনেকৈ বিজেপিও কৰিছে আৰু ভৱিষ্যতলৈ বিজেপি যদি আহে বিজেপিও কৰিব কংগ্ৰেছ যদি আহে কংগ্ৰেছও কৰিব বাৰু যি কি নহওক খবৰ লোৱা অনুসৰি অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে নামভৰ্তিৰ বিস্তৃত অৰ্হতা খবৰ লৈছে ৰাজ্যৰ বাহিৰত শিক্ষা গ্ৰহণ কৰা অসমৰ স্থায়ী বাসিন্দা প্ৰাৰ্থীসকলে এতিয়া ৰাজ্যিক কোটাত নামভৰ্তিৰ যোগ্যতা অৰ্জন কৰিব বুলি জনাইছে যদিহে তেওঁলোকৰ শেষৰ 3টা প্ৰজন্মৰ অসমৰ স্থায়ী বাসিন্দা হয় লগতে অৰুণাচল প্ৰদেশৰ মৰাণ সম্প্ৰদায়সকলক অন্তৰ্ভুক্ত কৰিব আমাৰ অসমত খবৰ লৈছে অৰুণাচল প্ৰদেশৰ মৰাণ সম্প্ৰদায়ক ৰাজ্যিক কোটাৰ অধীনত অসমত MBBS আৰু BDS নামভৰ্তিৰ ক্ষেত্ৰত তেওঁলোকক যোগ্যতা অৰ্জন কৰা হ'ব বুলি জনাইছে আনহাতে OBC MOBC শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে অধিক শিথিলতা আনিব বুলি জনাইছে OBC আৰু MOBC শ্ৰেণীৰ প্ৰাৰ্থীসকলে আবেদনৰ সময়ত NCLৰ প্ৰমাণপত্ৰ বাছনি কৰাত ব্যৰ্থ হোৱা বা দাখিল নকৰা প্ৰাৰ্থীসকলক MBBS বা BDS কাউন্সিলৰ প্ৰথম ৰাউণ্ডলৈ যিকোনো সময়তে তেওঁলোকৰ আবেদন দাখিল কৰিব পাৰিব বুলি জনাইছে মানে আমাৰ অসমৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে নেকি MBBS কৰিব বিচাৰে BDS কৰিব বিচাৰে তেওঁলোকৰ নামভৰ্তি প্ৰক্ৰিয়াটো অকণমান সৰলীকৰণ কৰি দিয়া হৈছে তো বন্ধুবান্ধৱ বিকল্প সেইকেইটাই আছিল আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ জানি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল পালে লাইক এটা কৰিব চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ ধন্যবাদ জয় অসম